বিধানসভা সমষ্টিত ২৭,৫৫৩ আই মাতৃক আমি মহিলা উদ্যমিতাৰ জৰিয়তে ১০,০০০ টকাকৈ চেক প্ৰদান কৰিলোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যে অসমৰ প্ৰতিটো অঞ্চলৰ প্ৰতিটো পৰিয়ালৰ আই মাতৃয়ে উদ্যমিতাৰে আগবাঢ়ি পৰিয়ালৰ কিছু উৎপাদন কামত ব্যৱহাৰ কৰি আমি পৰিয়াল প্ৰতিগৰাকী আই মাতৃ এই লক্ষ্য আমি এই মহিলা উদ্যমিতাৰ মহিলা উদ্যমিতাৰ অসমৰ প্ৰতিটো অঞ্চলতে আমাৰ আই মাতৃ অৰ্থনৈতিক আজি এতিয়া মই কোকৰাঝাৰলৈ গৈ আছো। আমাৰ মহিলা ডাঙৰীয়া আৰু মই কোকৰাঝাৰত বিভিন্ন এই ধৰণৰ জনগোষ্ঠী সংগঠনৰ লগত কথা পাতিম। আচলতে কিছুমান অবৰ্তবলগীয়া বা অনাকাংক্ষিত কিছুমান ঘটনা এই ঘটনা ঘটিছে। আমি সকলো দিশতে লক্ষ্য ৰাখি আছো আৰু মই ভাবোঁ যে ভুল বুজাবুজিৰ কাৰণে বহুতো ঘটনাই ডাঙৰ ৰূপান্তৰিত হৈছিল আৰু যোৱাকালিৰ পৰা মোটামুটি কাম কাটিছে। আজি মই কোকৰাঝাৰলৈ গৈ প্ৰতিটো সংগঠনৰ লগত কথা পাতি শান্তি সম্প্ৰীতি যাতে বজাই ৰাখি আমি বিকিছে সৰ্বাংগীন উন্নয়নৰ কাৰণে কাম কৰিব তাৰ কাৰণে অসমত এতিয়া যি ধৰণৰ বিকাশ উন্নয়ন আৰু এক বৃহৎ পৰিকল্পনাৰে আমি ভৱিষ্যতৰ উন্নয়নৰ পৰিকল্পনা যিধৰণে কাম আৰম্ভ হৈছে ইয়াত বিভিন্ন ধৰণৰ ব্যৱস্থা থাকিব যোনে ইয়াক বিঘ্নিত কৰিব অস্বাভাৱিক নহয়। সেইকাৰণে আমি সতৰ্ক হ'ব লাগিব যাতে অসমৰ উন্নয়ন আৰু বিকাশত বাধা কৰা শক্তিসকলক যাতে আমি ৰোধ কৰিব পাৰোঁ তাৰ কাৰণে অসমৰ জনসাধাৰণ সচেতন হ'ব লাগিব।